নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ যত্ন কৰিছোঁ। আশা কৰোঁ সকলোৰে বছৰটো শুভ আৰু মংগলময় হওক। তেতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া প্ৰায় জনসভাসমূহত যায়, ছাত্ৰসকলৰ ফালৰ পৰা এটা প্ৰশ্ন বা অভিযোগ শুনিবলৈ পায় যে ছাত্ৰসকলৰ কাৰণে চৰকাৰখনে কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাই, আৰু সেই অভিযোগটো প্ৰায় পোৱা যায়। আৰু সেই কথা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাবাৰো উল্লেখ কৰিছে। গতিকে যিসকল ছাত্ৰই এই অভিযোগসমূহ আগতে দিছিলে, এতিয়াৰ পৰা সেই অভিযোগ দিয়াৰ সুবিধা চৰকাৰে নাইকিয়া কৰিছে। অৰ্থাৎ তেওঁলোকৰ অভিযোগ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে শুনিছে আৰু তাৰ কাৰণে এটা সুখবৰ আগবঢ়াইছে বছৰটো পহিলা যাম। এতিয়া এই আঁচনিখনৰ বিষয়ে সাংবাদিকৰে হোৱা এক বাৰ্তালাপ অনুষ্ঠানত উল্লেখ কৰে। তেওঁ উল্লেখ কৰা মতে যে যিসকল পোষ্ট গ্ৰেজুৱেট ছাত্ৰ আছে, সেই পোষ্ট গ্ৰেজুৱেট ছাত্ৰসকলে এই আঁচনিখনৰ সুবিধা লাভ কৰাৰ সমান্তৰালভাৱে যিসকলে স্নাতক পৰ্যায়ত অধ্যয়ন কৰি আছে, TDC ফাৰ্ষ্ট ইয়াৰ হ'লেও হ'ব, তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু মন কৰিবলগীয়া কথা হ'ল এইটোৱেই যে এই আঁচনিখনৰ সুবিধা সকলো ছাত্ৰই কিন্তু সকলো ছাত্ৰই এই আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে সেই ছাত্ৰসকলৰ পিতৃ মাতৃ যদি চৰকাৰী চাকৰিয়াল হয়, তেতিয়াহ'লে এই আঁচনিৰ কোনো ধৰণৰ সুবিধা লাভ নকৰে। ২ নম্বৰ কথাটো হৈছে, সেই ছাত্ৰসকলৰ পিতৃ মাতৃ যদি বাৰ্ষিক আয় ৪ লাখতকৈ যদি অধিক হয়, তেতিয়াহ'লে সেইসকল ছাত্ৰও এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব। গতিকে যিসকল ছাত্ৰৰ পিতৃ মাতৃ চৰকাৰী চাকৰি কৰা হ'ব নালাগিব আৰু বাৰ্ষিক আয় ৪ লাখতকৈ কম হ'ব লাগিব, সেইসকল ছাত্ৰহে এই আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিখন প্ৰযোজ্য হ'ব কেতিয়াৰ পৰা? এই আঁচনিখন প্ৰযোজ্য হ'ব ২০২৬ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে। আৰু এই যিখন আঁচনি বাবু আঁচনি, এই বাবু আঁচনিখনৰ অধীনত ছাত্ৰসকলে যিসকলে ইতিমধ্যে স্নাতক পৰ্যায়ত অধ্যয়ন কৰি আছে তেওঁলোকৰ কাৰণে, আৰু যিসকলে স্নাতকোত্তৰ ডিগ্ৰী অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে তেওঁলোকৰ কাৰণেও হ'ব। আৰু পোষ্ট গ্ৰেজুৱেট যিসকলে পঢ়ি আছে বা অধ্যয়ন কৰি আছে তেওঁলোকে মাহে ২,০০০ টকাকৈ অহা ফেব্ৰুৱাৰী মাহৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিসকলে স্নাতক পৰ্যায়ত অধ্যয়ন কৰি আছে তেওঁলোকে মাহে ১,০০০ টকাকৈ অহা ফেব্ৰুৱাৰী ১ তাৰিখৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া এই আঁচনিখনৰ কাৰণে যিবিলাক কথা উল্লেখ কৰিছে, সেই কথাসমূহ আমি পৰৱৰ্তী পৰ্যায়ত আৰু কেনেধৰণে আবেদন কৰিব লাগিব, কি কথা, এই সমস্ত কথা আমি এই ভিডিঅ'ত আলোচনা কৰিবলৈ যত্ন কৰিম।